প্ৰেজ দ্য লৰ্ড। আহকচোন যীশুৰ প্ৰাৰ্থনাৰ যোহন 17 অধ্যায় এটি বাক্য আমি পঢ়ি আশীৰ্বাদ লওঁ পুৱাই। আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা, এয়ে অনন্ত জীৱন। প্ৰিয়সকল, বাক্যশাৰী আমাৰ শাস্ত্ৰ বাক্যত কৈছে যীশুখ্ৰীষ্টক জনা মানে ঈশ্বৰে বিচাৰে আমি তেওঁক জানো। তেওঁনো কোন হয়? তেওঁ বিচাৰে প্ৰিয়সকল আমি তেওঁৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়া। কিন্তু তেওঁ বিচৰা ধৰণে আমি তেওঁৰ লগত যি মধুৰ সম্পৰ্কত থাকিব লাগে আমি নোৱাৰোঁ, কাৰণ আমি জগতৰ সময়ত লগত মিলি থাকিব লগীয়া হয়। আৰু যেতিয়া আমাৰ প্ৰব্লেম আহে আমি সলিউশ্যন বিচাৰোঁ, ফাষ্টিং কৰোঁ, অনেক কিবা কৰি তেওঁৰ লগত সম্বন্ধ গঢ়িবলৈ চেষ্টা কৰোঁ, কিয়নো আমাৰ হাতত সময় নাই। প্ৰিয়সকল, যিজন ঈশ্বৰে আমাক নিজৰ মুখেৰে ফু দি ধূলিৰে বনাই উশাহ দিলে নিজৰ পৰা, আজি আমাৰ সেই ঈশ্বৰলৈ সময় নাই। প্ৰভু যীশুৱে কৈছে, সেইবাবেই কোনো মোৰ ওচৰলৈ আহিব নোৱাৰে। যিজনক পিতৃয়ে যীশুক পঠালে, সেই পিতৃয়ে যদি আকৰ্ষণ নকৰে, যীশুক ঈশ্বৰ বুলি বিশ্বাস নকৰে, কোনেও তেওঁৰ ওচৰলৈ আহিব নোৱাৰে। অৰ্থাৎ কোনো ব্যক্তিয়েই যেতিয়ালৈকে পিতৃয়ে আকৰ্ষণ নকৰে যীশুৰ ওচৰলৈ গতিকে আপোনাক মোৰ হৃদয়ত যেতিয়া প্ৰাৰ্থনা কৰিবলৈ মন যাব আৰু তেওঁক আৰু জানো, আৰু অলপ তেওঁৰ ওচৰলৈ চাপি যাওঁ, আৰু মই তেওঁৰ মাত শুনিবলৈ ইচ্ছা কৰোঁ, প্ৰিয়সকল, তেতিয়া আপুনি মই ভাবিব মোৰহে আত্মাৰ ভোক। কিন্তু বাক্যই কৈছে, পৰমেশ্বৰে মোক আপোনাক মাতিছে, বেটা বেটী, তোমালোকে মোৰ বাক্য পঢ়া, উঠা, আৰাধনা কৰা। আপোনালোককো কয় আৰাধনা কৰা। তেতিয়াই জানিব আপোনাৰ ইচ্ছা নে ঈশ্বৰৰ ইচ্ছা। প্ৰিয়সকল, সেয়া ঈশ্বৰৰ ইচ্ছা হয়। তেওঁ বিচাৰিছে তেওঁৰ লগত সময় দিয়া, তেওঁৰ লগত মধুৰ সম্পৰ্কত থকা। কিন্তু সেই যি আত্মিক আহ্বান ঈশ্বৰে দিয়াৰ পিছতো আমি জগতৰ ৰং-ৰসত সময় কটাওঁ, মোবাইলত, বন্ধুবৰ্গৰ লগত, নানা কাৰণত আমি তেওঁৰ পৰা আঁতৰি যাওঁ। সেই জগতৰ বস্তুবোৰক ইম্পৰ্টেণ্ট দি ঈশ্বৰে যি ৰাখিছে মোলৈ আপোনালৈ, তাৰ পৰা আঁতৰি আমি যেনেকৈ আত্মাত বৃদ্ধি হ'ব লাগে নোৱাৰোঁ। ফলত আমি আমাৰ জীৱনত ঈশ্বৰে ৰখা আশীৰ্বাদৰ পৰা অলপ হ'লেও আঁতৰি আহোঁ। আৰু শেষত যেনেকৈ এজোপা গছে যেনেকৈ ঋতু অনুযায়ী ফল দিব নোৱাৰা দৰে, যিমান ফল লাগিব লাগে তাৰ উৎপাদন কমি যায়। গছজোপা আছে, কিন্তু ফল যেনেকৈ বৰষুণ ৰ'দ পায়ো ফল দিব নোৱাৰে, লাহে লাহে গছজোপা শুকাই যায়, তেনেকৈ আমিও আমাৰ খ্ৰীষ্টীয় জীৱনত যেনেকৈ আত্মিকতাত বাঢ়িব লাগে তেনেকৈ নোৱাৰোঁ, ৰৈ আছোঁ। আমি খ্ৰীষ্টীয় জীৱনত গৈ আছোঁ গীৰ্জাঘৰ, সেয়ে কেনেকৈ সহভাগিতা গৈ আছোঁ। হয়, আমি খ্ৰীষ্টীয় জীৱনত এজোপা গছৰ লগত আমাক তুলনা কৰিছে যে গছ এজোপাত যেনেকৈ সাৰ জাবৰ দিলে অধিক ফল পোৱা যায়, ঠিক তেনেকৈ প্ৰিয়সকল আমিও ঈশ্বৰত লাগি থাকিলেহে আমাৰ জীৱনত সেই আত্মিকতাত বৃদ্ধি পাম আৰু অধিক ঈশ্বৰৰ আশীৰ্বাদ পাম আৰু বিশ্বাসী হৈ আৰু আগবাঢ়ি যাব পাৰিম। প্ৰিয়সকল, এয়াইতো অতি গুৰুত্বপূৰ্ণ বিষয়, ঈশ্বৰৰ লগত লাগি থকা, তেওঁক জানি অনন্ত জীৱনৰ ভাগী হোৱা আৰু তেওঁক সকলোতকৈ আগত প্ৰাধান্য দিয়াই আমাৰ প্ৰত্যেক বিশ্বাসীৰ প্ৰথম উদ্দেশ্য হ'ব লাগে। মই ভাবোঁ তেতিয়াহে আমি তেওঁক সম্পূৰ্ণকৈ জানিম আৰু অনন্ত জীৱনৰ অধিকাৰী হ'ম। তেওঁৰ লিখা আছে বাক্যৰ দ্বাৰা, মই কোৱা নহয়। প্ৰিয়সকল, আহকচোন আমি প্ৰাৰ্থনা কৰোঁ। প্ৰভু, তুমি যেনেকৈ কৈছা, একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তোমাক পঠোৱা যীশুখ্ৰীষ্টক জনাই হৈছে অনন্ত জীৱন। গতিকেলৈ আমি প্ৰভুৰ প্ৰত্যেকজনেই যেন হেৰাই নাযাওঁ, সেই আশা আৰু কামনাৰে আজিৰ মহান বাক্য সকলোৰে আগত হৃদয়াকৰে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। কোৱাত যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, যীশুখ্ৰীষ্টৰ নামেৰে। আমেন। ধন্যবাদ।